Hello everyone, Assalamu alaikum, namaskar. সকলোকে ফাইন্স ব্লগৰ অন্যটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰো ভালেই। আৰু আজি ভিডিঅ'টো গধূলি আৰম্ভ কৰিছোঁ। এফালে পেকিং চলি আছে। এফালে মোৰ হৈ গ'ল কাপোৰ পেক কৰা। এফালে এতিয়া বেটাৰ কাপোৰ পেক কৰি আছোঁ। আগতে ক'ৰবাত যাবলৈ হ'লে অকল নিজৰ বস্তু পেকিং কৰোঁ। এতিয়াতো নহ'ব। এতিয়া বেটাৰ বস্তু মেইন তাৰ সব বস্তু উলিয়াই লৈছোঁ কি লাগিব কাৰণ আমি যাম বোকাহাটলৈ যাম কেইদিনমান থকাকে এনে তাৰ যিমানখিনি বস্তু আছে যি আছে দৰকাৰী সেইখিনি লৈ যাব লাগিব নহ'লে প্ৰব্লেম হৈ যাব তাৰ বস্তু থাকি গ'লে সেইকাৰণে তাত পেকিং কৰিছোঁ এয়া এইফালে আমাৰ আবিৰ শুই আছিলে এয়া পেহীয়েকে জগাই লৈছে তাক জগাই দিলে ধুনীয়াকৈ শুই আছিলে এতিয়া লৈ আছে পেহীয়েকে মই পটাপট কাপোৰখিনি পেকিং কৰি লওঁ আৰু ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ তেন্তে চাই যাব ভিডিঅ'টো শেষলৈকে আৰু প্ৰথমবাৰ যাব আমাৰ বেটা বোকাখাটৰ ঘৰলৈ ফাৰ্ষ্ট টাইম হয় নাই বোকাখাট যোৱাই নাই ইয়া চকু মেলিছে পিজনী জগাই দিলে তোমাক বিয়া পিজনী বিয়া পিটিম দেই আমৈছো পিটু কৰিম দেই পিক শুই থকা লাডু জগাই দিছে আকৌ তেন্তে বস্তুখিনি এতিয়া পেকিং কৰি লওঁ হেল্ল' এভৰিৱান গুড মৰ্ণিং এয়া হৈছে নেক্সট ডে মৰ্ণিং আমি বোকাখাটলৈ বুলি ওলাই আহিলোঁ এইফালে আম্মা আছে আম্মাই বেটাক লৈ আছে কোচত আৰু এইফালে মানুহজনে গাড়ী চলাই আছে আৰু এতিয়া 8টামান বাজিছে আৰু আমি ওলাই আহিলোঁৱে আমাক থৈ আকৌ মানুহজন যাব অফিচলৈ সেইকাৰণে আমি সোনকালে ওলাই আহিছোঁ আৰু বহুদিনৰ মূৰত আহিছোঁ বোকাহাটৰ ঘৰলৈ আৰু বেটাৰটো এবাৰ ফাৰ্ষ্ট টাইম সি অহাই নাই এবাৰ প্ৰথম আহিছে আৰু ৰাতিপুৱা আহিবলৈ ভাল গাড়ী মটৰবিলাক অলপ কম হৈ থাকে আৰু একদম পৰিৱেশটো এনজয় কৰি আমি আহি আছোঁ ধুনীয়াকৈ গাড়ীত গান শুনি এতিয়া পাই গ'লোহি আমি বোকাখাট ডাইৰেক্ট ঘৰলৈ নগৈ আমি সোমালোঁ বোকাখাটৰ ফেমাছ কলপাতৰ পুৰি খাবলৈ আৰু ভোকো লাগি আছিল যিহেতু সোনকালেই ঘৰৰ পৰা আহিলোঁ ঘৰত চাহ খাই আহিছোঁ সেইকাৰণে প্ৰথমত পেট পূজা কৰি ল'লোঁ আমি পালোহি আমি ঘৰ কিন্তু ঘৰৰ অৱস্থা বেয়া আমাৰ এতিয়াতো বহুত ঠিক হৈ গ'ল 100% ঠিক হ'ল আম্মাই ঠিক কৰি দিলে এইফালে বিচনাত কাপোৰ ভৰ্তি হৈ আছিলে কিন্তু দেখাব নোৱাৰিলোঁ আপোনালোকক ইয়াত কাপোৰ দম লাগি আছিলে এইবিলাক চব জপা হৈ গ'ল তাৰপিছত ৰুমৰ অৱস্থা আলনাত কাপোৰ ওলমি আছিলে এতিয়া ওপৰত দেখিছেনে কাপোৰ সেইবিলাক চব এনেকৈ আছে বিচনা পাৰিলে আম্মাই চব ইয়াত জাপি থৈ গৈছে এইবিলাক চব মানে আৰু য'ত ত'ত খিচিমিচি হৈ আছিলে এইফালে আমাৰ মইনা টোপনি আম্মা আহি কামত লাগি গৈছে পূৰা সেইফালে ডাইনিঙৰ অৱস্থা এয়া দেখিছে আমাৰ ছাৰ দুজনে কি কৰি থৈছে এয়া আমাৰ ঘৰ হাৰত লাগি গৈছে কাহিয়ে এইফালে পাকঘৰত য'ত ত'ত বস্তু আমাৰ ঘৰ নহয় লাগিছে না আম্মা আমাৰ বহুত দিন অহা নাই বোকাখাট মইতো অহাই নাই সাজু আৰু ককাইক ভাইক দুজনে অকলে থাকি ঘৰৰ অৱস্থা এয়া হৈছে মই জুলাইতে অহা জুলাইত বুলবুলিত যে আহিছিলোঁ গৰম বন্ধত তেতিয়া অহা 6 মাহ হ'ল 6 মাহ তেতিয়া 2 দিনমান থকাকৈ আহিছিলোঁ ঈদৰ পিছতে যোৱা আৰু একেবাৰে ঈদৰ পিছতে গৈছিলোঁ আৰু মানে ঈদৰ আগত সৰিয়হৰ আগত গৈছিলোঁ নাই ঈদৰ আগতে গৈছিলোঁ একেবাৰে যোৰহাটলৈ তাৰপৰা জুলাই মাহত আহিছিলোঁ 2 দিনমান থকাকৈ তাৰপিছত এতিয়া আহিছোঁ এয়া বেটা প্ৰথম আহিছে দাইদাই চলে আহি গ'ল টোপনি আম্মা পুৰা চাফাই অভিযানত লাগি আছে দেখাব পৰা অৱস্থাত নাই কামলি বাই হৈ আছে আমাৰ প্ৰতিমা বাইদেউ অহা নাই চব অকলে কৰিছে বিচনা ব্লেংকেট মানে লৈছে লৈ পেলাই এনেকৈ পেলাই থৈ গৈছে এতিয়া আহি আম্মাই জাপিছেহি দেখিছে হোটেলত খাইছে মানে আৰু চাব বান্দাখন দেখাম ৰ'ব দেই বান্দাখন ঠিক কৰাই নাই এয়া চব দেখিছেনে বান্দাত কাপোৰ কেনেকৈ ওলমাই থৈছে
স্কুললৈ যোৱাৰ আগত এনেকুৱা কেনেকৈ খুলি থৈ গৈছে তাতে থৈছে ক্ৰীম অলিভ অইল চব মানে ডাইনিঙৰ ওপৰত ইয়াত যি যি খাইছে চব বস্তু থৈ গৈছে ইয়াতে আৰু আকৌ আহি পেলাই ইয়াতে খাবহি মানে ল'ৰাবিলাকক কৰিবলৈ মন নাযায় তথাপিও আমাৰ এই দুজন অলপ বেছি আৰু অকণমান নহয় বোলে বেছি অতি বেছি চব মানে ধৰক হাতত লাগে কিন্তু এতিয়া অকলে থাকি আৰু টাইমো নাপায় ৰাতিপুৱা উঠি জিমলৈ যায় সাজুৰ কথা কৈছোঁ দেই তাৰপাছত স্কুল তাৰপৰা আহি আকৌ টিউশ্যন আহি আকৌ ভাত বনাবলৈ মন নাযায় আৰু সেইকাৰণে ৰাতি হোটেলতে খায় ডাঙৰজনে টাইম পায় বাৰু অকণমান দেৰিকৈ যায় অফিচ কিন্তু একো কাম নকৰে উঠে গা ধুৱে চাহ খাই আকৌ অফিচ গুচি যায় সেইজনৰ ৰাতি দেৰি হয় কিন্তু ৰাতিপুৱা কৰোঁ বুলি কৈ থৈ যাব পাৰে কিন্তু নকৰে এতিয়া কৰি মেলি লওঁ আমাৰ এইখিনি কৰক মই পাকঘৰত লাগোঁগৈ ভাত বনাওঁগৈ 12টা বাজিলে 12টালৈ 15 মিনিটছে আপোনালোকক পিছত লগ পাই আছোঁ বাই বাই এতিয়া আপোনালোকক একদম গধূলিহে লগ পাইছোঁ গধূলি আহিছোঁ বিয়া খাবলৈ বিয়া এখন আছিলে ঘৰৰ ওচৰতে আৰু বোকাখাটলৈ অহা মেইন কাৰণ হ'ল এই বিয়া খাবৰ কাৰণেই আমি বোকাখাট আহিলোঁ আৰু থাকিম কেইদিনমান আৰু এতিয়াতো বিয়া ছিজন চবফালে অকল বিয়া ফেচবুক ইনষ্টাগ্ৰাম খুলিবই নোৱাৰি চবফালে চবেই অকল বিয়া ফটোকে আপলোড কৰি আছে আৰু আমাৰো বিয়া এখন খাওঁ লাগি আছিলে আৰু নিমন্ত্ৰণ পালোঁ আৰু ৰৈ থাকিমনে নিমন্ত্ৰণ পাই আহি গ'লোঁ বিয়া খাবলৈ আৰু এইফালে আম্মা এইফালে বেটা আৰু এইফালে চাজু মানুহজন নাই অহা আমি এটাই আহিলোঁ আৰু কইনাকো দেখাম বাৰু আৰু বোকাখাটত মোৰ বিয়াৰ দুদিনমানৰ পাছতেই হাজবেণ্ডৰ লগৰ এজনৰ বিয়া খাবলৈ আহিছিলোঁ আৰু সেইখনেই খোৱা বিয়া আৰু তাৰপিছত বোকাখাটত এইখন ছেকেণ্ড বিয়া আৰু বিয়া তেনেকৈ খোৱা হোৱা নাই ইয়াত আৰু এয়া মৰম লগা কইনাজনী আমাৰ আৰু এতিয়া আহিলোঁ খানা খাবলৈ আহিলোঁ আৰু দিনটো ভালদৰে একো ভিডিঅ' কৰা নহ'লেই দেখিলেই ঘৰৰ অৱস্থা কি কৰি থৈছিলে সেইবিলাক চাফা কৰি থাকোঁতেই দিনটো গুচি গ'ল আৰু গধূলি বিয়া খাবলৈ ওলাই আহিলোঁ সেয়া খোৱা প্লেট লৈ ল'লোঁ মোৰ ভাগৰ খানা খাই আকৌ আহি গ'লোঁ পেণ্ডেলৰ তললৈ আহিয়ে দেখিছোঁ চবেই নাচি আছে বিয়া বুলি ক'লে নাচ গানটো হ'বই ন এইফালে চবেই নাচি আছে আৰু এই টিকলিজনী দেখিছেনে বৰ মৰম লগা তাই দেখিবলৈ আৰু বৰ ধুনীয়া নাচে তাই নচাও চালোঁ আৰু অকণমান ভিডিঅ' কৰিও ৰাখিলোঁ আপোনালোকক দেখুৱাবলৈ বাবে আৰু শেষত দৰা কইনাৰ লগত কেইখনমান ফটো মাৰিলোঁ আৰু তেনেদৰেই আজি গধূলিটো পাৰ হ'ল তাৰ ধুনীয়া গধূলি আৰু বহুত দিনৰ মূৰত বিয়া খালোঁ ভাল লাগিল বহুত বেছি সকলোকে লগ পায়ো ভাল লাগিল আজিলৈ বাই বাই আজি ভিডিঅ'টো মই এনেদৰে শেষ কৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ অতি সোনকালে আপোনালোকক লগ পাই আছোঁ